চিৰাঙৰ বিজনীত নাৰী দিৱস পালন নাৰীৰ অধিকাৰ বিচাৰি সমদল আজি সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনীতো আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিজনীৰ বৰকালিবাৰীত AIDWA, CITU, AIKU, AKSU আৰু SFI আৰু DYFIৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিজনী অঞ্চলৰ অংগনবাড়ী কৰ্মী, ৰন্ধন কৰ্মী, সহায়িকা আৰু আশা কৰ্মীসকলকে ধৰি বহু মহিলাই অংশগ্ৰহণ কৰে। সভাত বক্তাসকলে নাৰীসকলৰ অধিকাৰ, সুৰক্ষা আৰু সামাজিক সমতা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাৰ পিছত অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ নাৰীৰ অধিকাৰৰ দাবীত এক সমদল উলিয়াই বিজনী চহৰৰ বিভিন্ন পথ পৰিক্ৰমা কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। সমান অধিকার দিও। দেখুন সার্বভৌমত্ব রক্ষা করো, দেখুন সার্বভৌমত্ব রক্ষা করো। এই নারী দিবসে সকলে যোগ দিয়ক। আন্তর্জাতিক মহিলা দিবস পালন করো, এই আন্তর্জাতিক নারী দিবস জিন্দাবাদ, সমান কামর সমান মজুরি আদায় দিও। আজি গোটেই দেশত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত কৃষি শ্ৰমিক ইউনিয়ন, CITU, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন আৰু SFI গোটেই দেশত যৌথভাৱে আজি নাৰী দিৱস উদযাপন কৰি আছে। তাৰ লগত সংগতি ৰাখি আমাৰ অসমতো এই দিৱস উদযাপন হৈছে। আমি বিজনীত বঙাইগাঁও চিৰাং জিলা ভিত্তিত বিজনী বৰকলিবাৰীত এই অনুষ্ঠান সংগঠিত কৰিছোঁ। আপোনালোকে সবে জানে যে আন্তৰ্জাতিক নাৰী দিৱস হৈছে মহিলাৰ সমান অধিকাৰৰ দাবীত আন্দোলন। দীৰ্ঘদিন ধৰি আজি আমাৰ সমাজত মহিলাসকলৰ ওপৰত তেওঁলোকৰ অধিকাৰৰ ওপৰত যি আক্ৰমণ চলি আছে তাক প্ৰতিহত কৰাৰ কাৰণেই আজি বহু বছৰ ধৰি নাৰীৰ সমান অধিকাৰৰ দাবীত, নাৰীৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীত বিভিন্ন আন্দোলন সংগ্ৰাম সংঘটিত হৈছে। বহুতে শ্বহীদৰ মৃত্যুবৰণ কৰিছে। এই আন্দোলন ক্ৰমাৎ জোৰদাৰ হোৱাৰ ফলত আন্তৰ্জাতিকভাৱে আজি নাৰীৰ সমান অধিকাৰ স্বীকৃত হৈছে আৰু এই 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন গোটেই বিশ্বতে হৈ আছে। কিন্তু আজি আমাৰ এই পুঁজিবাদী নব্য উদাৰবাদী সমাজত আমি দেখিছোঁ তেওঁলোকে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে, এই দিৱসটোক এটা উৎসৱ হিচাপে পৰিগণিত কৰিব বিচাৰে আৰু মূলত এই দিৱসৰ জৰিয়তে নাৰীক আৰু বেছিকৈ পণ্য সজাই আজি তেওঁলোকৰ বেপাৰ বাণিজ্য বৃদ্ধি কৰাৰ স্বাৰ্থত তেওঁলোকে কাম কাজ কৰি থাকে। কিন্তু আচলতে নাৰী দিৱসটো হৈছে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, মহিলাৰ জীৱনৰ নিৰাপত্তা সুৰক্ষিত কৰা, সমান কামৰ সমান মজুৰি মহিলাসকলে যাতে পায় আৰু সকলো ক্ষেত্ৰতে মহিলাসকলে যাতে সমান সুযোগ পায় সেই দাবীতে এই আন্দোলন। গতিকে এই আন্দোলন ভৱিষ্যতে আৰু জোৰদাৰ কৰিব লাগিব। সেইকাৰণেই আমি যৌথভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। নারী কিমান সুরক্ষিত আমার সমাজে? সব 8 মার্চ আজিৰ দিন 1958 চনৰ 8 মাৰ্চত মূলত ইংলেণ্ডৰ সেই অঞ্চলৰ নাৰীসকলে বস্ত্ৰ উদ্যোগত কাম কৰা নাৰীসকলে তেওঁলোকৰ 10 ঘণ্টা কামৰ দাবী, সমান কামৰ সমান মজুৰিৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল। আজি সেই আন্দোলন এতিয়াও অব্যাহত আছে। আপুনি দেখিছে যে আপুনি নিজে এজন নাৰী হৈ পেলাই আজি প্ৰশ্ন কৰিছে যে নাৰী কেনেধৰণে সুৰক্ষিত। শাসক গোষ্ঠী আৰু এই সাম্ৰাজ্যবাদী নীতি, এই সাম্ৰাজ্যবাদী নীতি আৰু শাসক গোষ্ঠীয়ে মিলি যি শ্লোগান দিছে যে বেটি বাঁচাও বেটি পঢ়াও, আসলে বেটি বচাবৰ কোনো প্ৰয়োজন নাই, বেটিক সবলীকৰণ কৰিব লাগে।
যে সাবলীকৰণৰ মাধ্যমেৰে বেটি নিজে নিজক সুৰক্ষিত কৰিব পাৰে। কিন্তু প্ৰয়োজন হৈছে যে মানসিকতা, পুৰুষৰ যি মানসিকতা, সেই পুৰুষৰ মানসিকতাক পৰিৱৰ্তন কৰাটোহে আচল প্ৰয়োজন। তাৰ কাৰণে প্ৰয়োজন হৈছে যে শিক্ষা। বৰ্তমান যুগত যি শিক্ষাৰ অভাৱ, কাৰণ শিক্ষাক এনেধৰণে পণ্য কৰি তুলিছে, সেইকাৰণে বেছিভাগ যুৱকে আজি যিবিলাকে নাৰীৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই আছে, তেওঁলোকৰ বেছিভাগেই অশিক্ষিত মানুহ। ইয়াৰ লগে লগে শিক্ষিতখিনিও নিৰ্যাতন চলাই আছে। তেওঁলোকৰ পুৰুষতান্ত্ৰিক মানসিকতা, এই পুৰুষতান্ত্ৰিক মানসিকতা মেলিজম যিটো কয়, সেই মেলিজম কমাই আনিব লাগিব। যেতিয়ালৈকে কমাই আনিব নোৱাৰিব, যেতিয়ালৈকে পুৰুষকো সবলীকৰণ কৰা নহ'ব, তেতিয়ালৈকে নাৰী নিপীড়িত আছিলে, নিপীড়িত হৈ থাকিব। কেৱল প্ৰতিমূৰ্তিত, কেৱল মূৰ্তিৰ বাহিৰে ক'তো নাৰী দেৱী স্থান নাপায়।